নবুল মুনৰ অন্য এটা ব্যতিক্ৰমধৰ্মী অনুষ্ঠানলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আগতে এটা এপিছ'ড কৰি গৈছিলোঁ, লগত থাকে একাপ চাহ, আৰু নামটো মই এতিয়ালৈকে দিয়া নাই। বহুতক কৈছিলোঁ এই নামটো আপোনালোকে নিজে জনাই দিব, ভাল লাগিব মোৰ। আচলতে একাপ চাহ আৰু কিছু আলোচনা। অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা শ্ৰী ৰণধীৰ কুমাৰ দাস অসম ফুটবল সন্থাৰ সৈতে জড়িত। ৫ এপ্ৰিল 1959 চনত দুলীয়াজানত জন্মগ্ৰহণ কৰা দাস ডাঙৰীয়াই ৭৮ চনত তিনিচুকীয়া জিলাৰ হৈ সদৌ অসমীয় আন্তঃজিলা ফুটবলত অংশগ্ৰহণ কৰিছিল। 1979 চনত তেওঁ ৱাৰেণ্টি লিমিটেডত চাকৰি জীৱনৰ পাতনি মিলে। দেওশাল চাহ বাগিচা ফুটবল দলত ৫ বছৰ খেলি পৰৱৰ্তী 1984 চনত তেওঁ অইল ইণ্ডিয়াত কৰ্মচাৰী ৰূপে যোগদান কৰে। 2002 বৰ্ষৰ পৰা কিছুকাল তেওঁ ডিব্ৰুগড় জিলা মহিলা ফুটবল দলৰ মেনেজাৰ তথা ডিব্ৰুগড় জিলা এথলেটিক্স দলৰো মেনেজাৰ ৰূপে কাৰ্য সম্পাদন কৰা শ্ৰীযুত দাসে 2011 আৰু 2013 বৰ্ষত ৰাজ্যিক পুৰুষ আৰু মহিলা ফুটবল টুৰ্ণামেণ্টতো ডিব্ৰুগড় জিলাৰ মেনেজাৰ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই 2013 বৰ্ষত তেওঁ ডিব্ৰুগড় জিলা মহিলা ফুটবল দল চেম্পিয়ন হৈছিল। টুৰ্ণামেণ্টখন অনুষ্ঠিত হৈছিল শিলচৰত। 2007 বৰ্ষত গুৱাহাটী সৰুসজাইত অনুষ্ঠিত নেশ্যনেল গেমছ, 2020 বৰ্ষত উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা ফুটবল টুৰ্ণামেণ্ট ইত্যাদি বিভিন্ন গেমছৰ মেট মৰা সম্ভাৱ্য শ্ৰীযুত ৰণধীৰ দাস 2011 বৰ্ষত মুখ্যমন্ত্ৰী কাপ মহিলা ফুটবল CM কাপ মহিলা ফুটবলটো অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ তৰফৰ পৰা গুৰু দায়িত্ব লাভ। ফিফা ৱৰ্ল্ড কাপ কোৱালিফাইৰ বাবে ভাৰত আৰু আফগানিস্তানৰ মেচতো তেওঁ পৰিবহণ বিভাগৰ মুৰব্বী হিচাপে কৰ্তব্য সম্পাদন কৰা শ্ৰীযুত দাসৰ সৈতে মহিলা ফুটবল সন্দৰ্ভত কিছু কথা আজি আলোচনা কৰিম। এয়া ৰণধীৰ দাস। নমস্কাৰ। অসম ফুটবল সন্থাৰ মহিলা ফুটবলৰ এগৰাকী কনভেনৰ। দাদা, মই দুটামান স্পেচিফিক কুৱেশ্যন সুধিম, আৰু এই স্পেচিফিক কুৱেশ্যনটোৱে অকল মোৰ এলেকাটো বুলিয়েই নহয়, সমগ্ৰ অসমকে প্ৰতিনিধিত্ব কৰিব। যিহেতু তেওঁ অসম ফুটবল সন্থাৰ মহিলা ফুটবলৰ এগৰাকী কনভেনৰ। অসমত মহিলা ফুটবলৰ টুৰ্ণামেণ্ট কিমানখন হয় বাৰু? 3খন। আচ্ছা, 17, 19 এণ্ড চিনিয়ৰ তিনিটাই। বহুত কম নহয় জানো? তিনিটা বাহিৰা নহয়। তিনিটাই টুৰ্ণামেণ্ট। এই যে টুৰ্ণামেণ্টবোৰ যে হয়, মই কিন্তু টুৰ্ণামেণ্টতকৈ লীগ মেচত বেছি আগ্ৰহী। আপুনি কি ভাবে? এইটো তুমি এটা ভাল প্ৰশ্ন সুধিলা মোক। এই লীগৰ লৈ এইবছৰ মই আছাম ফুটবলৰ এইবছৰৰ পৰা মই এটা লীগ গোটেই অসমত লীগ ছিষ্টেম কৰিম বুলি ভাবি আছোঁ। এইটো গোটেই অসমত আৰম্ভ কৰিম। অলৰেডি এইটো লৈ আছাম ফুটবলৰ আমি কথা পাতিছোঁ। ছেক্ৰেটাৰীয়ে মোক এছুৰেঞ্চ দিছে যে মই 95% এইটো কৰিম বুলি ভাবি আছোঁ। আৰু মানে আমাৰ দৰ্শকসকলক কথা এটা কৈ থওঁ দেই, যেতিয়া এখন টুৰ্ণামেণ্ট হয় এটা নিৰ্দিষ্ট সময়ৰ কাৰণে হয়, ধৰি লওক আপোনাৰ এসপ্তাহ, 15 দিন, 12 দিন সিমানটোৱে শেষ হয়। কিন্তু যেতিয়া লীগ পৰ্যায়ৰ খেলবোৰ হয় তেতিয়া কি হয়, নতুন যিসকল খেলুৱৈ প্ৰতিভাসম্পন্ন যিসকল খেলুৱৈ আছে তেওঁলোকে নিজৰ ভুলবোৰ মানে শুধৰাবলৈ সক্ষম হয়, নহয় জানো? হয়। সেইটো তেওঁ মহিলা ফুটবলৰ লগত জড়িত আৰু বহুত বছৰ পৰা কৰি আছে। গতিকে মোৰ মনত যথেষ্ট প্ৰশ্ন আছে আৰু চাহো সম্পূৰ্ণ আছে। চাহখিনি খাওঁতে যিমান সময় লাগিব গোটেই সময়তে ধুনীয়াকৈ ইউটিলাইজ কৰিম। মহিলা ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰ ক্ষেত্ৰত অসম ফুটবল সন্থাই কেনেধৰণে পদক্ষেপ লৈছে বুলি আপুনি ভাবে বাৰু? আগৰবাৰ আজি 4 বছৰৰ পৰা আমি যিটো পদক্ষেপ লৈছোঁ, হয়, এইটো আগৰ পৰা লোৱা নাছিল। এইটো লাষ্ট মিটিঙত মই এইটো উঠাইছিলোঁ। এই বছৰ যাৰ কাৰণে আমি খেলো ইণ্ডিয়াৰ পৰা আমি ছোৱালী কিছুমান চিলেক্ট কৰিছোঁ। আচ্ছা, এই চিলেক্ট কৰাৰ পৰা আমি নতুন অসমত এইবাৰ লীগো বনাম, লীগ কৰিম। লীগৰ কাৰণে অলৰেডি আমাৰ এপ্ৰুভেল গৈছে মিনিষ্ট্ৰী তাত, আচ্ছা, স্পৰ্টছ মিনিষ্টাৰ তাত। এপ্ৰুভেলটো আহিলে আমি গোটেই অসমত আমি লীগ ছিষ্টেম কৰিম। আচ্ছা, মহিলা ফুটবলৰ ক্ষেত্ৰত মানে পুৰুষৰ ফুটবলৰ ক্ষেত্ৰত ইমান প্ৰব্লেম নাথাকে। ঘপকৈ টিম এটা ফৰ্ম কৰে, হৈ যায় আৰু লাষ্টিঙো হয়, বহুদিন চলি থাকে। মহিলা ফুটবলৰ ক্ষেত্ৰত প্ৰত্যাহ্বান কি বুলি আপুনি ভাবে বাৰু? এক নম্বৰ হ'ল যেতিয়া অলপ উঠি যাব, অলপ ভাল খেলুৱৈ হৈ যায়। আচ্ছা, বিয়া হৈ যায়। বিয়াটোতো হ'বই। বিয়া হ'বই আৰু এইটো। আগত আমাৰ যেনেকুৱা অলপ আমি কিছুমান চাকৰি দিছিলোঁ, আজিকালি চাকৰিটো নাইকিয়া হৈ গ'ল। আগত আমি তৰুণ গগৈ থাকোঁতে, মুখ্যমন্ত্ৰী থাকোঁতে আমি বহুত ছোৱালীক চাকৰি দিছোঁ। আচ্ছা, লাষ্ট হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত আমি 21 জনক দিলোঁ, চাকৰি দিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে আমাক এছুৰেঞ্চ দিছে যিবিলাক ভাল ছোৱালী ষ্টেট খেলিব, নেশ্যনেল খেলিব, সিহঁতক আমি প্ৰথম চাকৰি দিম। আচ্ছা, বাস্তৱ ক্ষেত্ৰত বাৰু এই চাকৰি মানে ফুটবলৰ ক্ষেত্ৰত চাকৰি অগ্ৰাধিকাৰ পায়নে বাৰু বাকী জেগাবোৰত? বাকী জেগাত আগত আছিলে, এতিয়া নাই নহয়। আগত ৰেলত লৈছিলে, AG অফিচত লৈছিলে,
আচ্ছা কিন্তু এতিয়া নাইকিয়া এতিয়া নাইকিয়া হৈ গ'ল। মানে অসমৰ মহিলা ফুটবলৰ ক্ষেত্ৰত আপুনি কনভেনৰ হিচাপে থাকি পেলাই কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ আপুনি সন্মুখীন হৈছে বাৰু বহুত ফেচ কৰিছোঁ মই। লাষ্ট যেতিয়া টীম লৈ গৈছোঁ 2 বছৰ আগত উৰিষ্যা, আচ্ছা বহুত ফেচ কৰিব লগা হৈছে। এক হ'ল তাত যিটো ফিল্ড, হুম এনেকুৱা ফিল্ড আমাৰ ছোৱালী কেতিয়াও খেলা নাই। ফিল্ডৰ ক্ষেত্ৰত ফিল্ডৰ ক্ষেত্ৰত অসুবিধা হৈছে। আৰু তাত যিটো গৰম আমাৰ ছোৱালী এইটো সহ্য কৰিব নোৱাৰে। তথাপি এতিয়া আমাৰ আগৰ টীম অসম টীম বহুত ভাল হৈছে। নাও দ্য ফাৰ্ষ্ট ৰেকৰ্ড এতিয়া অসমত যে কোৱাৰ্টাৰ ফাইনেলৰ পৰা ছেমি ফাইনেল গৈ টীম অসম টীম আহিছে। অসম টীমৰ ইতিহাসৰ প্ৰথম এইটো। বিভিন্ন ঠাইত আমি যেতিয়া ঘূৰোঁ তেতিয়া আমি গ'লে পাওঁ ফুটবল ক্লাব, ফুটবল কোচিং চেণ্টাৰ, কিন্তু প্ৰায়বোৰ ল'ৰাৰে, ছোৱালীৰ ক্ষেত্ৰত কিন্তু যথেষ্ট কম নহয়নে বাৰু? কম হ'ব এইটো। কম হোৱাৰ কাৰণটো হ'ল ফাইনেন্সিয়েলৰ কাৰণে। আচ্ছা ফুটবলত ল'ৰা হওক য'ত ত'ত গেম খেলে, তাহাঁতি যিকোনো ফাইনেন্সিয়েল পোৱা যায়। কিন্তু ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা গেমো নহয় আমাৰ। যে এনেকুৱা হয় নি বাৰু যে গেম নোহোৱাৰ কাৰণে যিবোৰ নতুন প্ৰতিভাসম্পন্ন খেলুৱৈ আমি বাছি উলিয়াবলৈ আজিও মানে সক্ষম হোৱা নাই, সক্ষম কিন্তু আপুনিও ভাবে নহয়, নহয়? এইটো আমি স্বীকাৰ কৰোঁ এইটো। হয় যাৰ কাৰণে আমি আছাম টি স্পৰ্টছ নামত এটা ওচৰতে আমি 33টা ছোৱালী আমি আনি ৰাখিছোঁ আজি 2 বছৰ হৈছে। এই যে আমদানিকৃত হৈছে বিভিন্ন সময়ত বিভিন্ন টীমত এনেকৈ আমদানি ইয়াৰ পৰা আনি পেলাই ইয়াত ৰাখে, কাৰণ ধৰ এক হ'ল তাহাঁতি যিবাৰ ল'ৰা ছোৱালী আহে মেক্সিমাম হ'ল গৰীব ঘৰৰ ল'ৰা ছোৱালী। তাহাঁতি বুট কিনিবলৈ পইচা নাইকিয়া হৈ যায় বা চখ কিনিব যে পইচা নাই। বহুতক মই ৰমেশ ফুকন বুলি আছে মোৰ গুৰু, আমি দুজনে বহুতক যিমান টকা পইচা দি হেল্প কৰিছোঁ। অসমত খুব কম মানুহ এইটো এনেকুৱা দিছে। আমাৰ অসমৰ ছোৱালী এটা ইণ্ডিয়া টীমত চান্স পাইছিলে। তাক কি নাম তাই? আমাৰ গ'লকিপাৰ অঞ্জনা শইকীয়া। আচ্ছা অঞ্জনা শইকীয়া যেতিয়া দিল্লীত যাব তাৰ পইচা নাই। ৰমেশ দাক ক'লোঁ, ৰমেশ ফুকন বুলি মোৰ গুৰুজীজন, ৰমেশ ফুকনে তাক টিকেট কাটি দিছে, ট্ৰেক শ্বুট দিছে, পেণ্ট দিছে, চক্স চব বস্তু দিছে, দিল্লী অহা যোৱা ফেয়াৰ লগাই দিছে। এই ছোৱালীটো গৈ অসমৰ ভাল নাম কৰি আহিছে, ভাল গ'লকিপিং কৰি আহিছে ইণ্ডিয়া টীমত গৈ। এনেকুৱা আমাৰ ছোৱালী বহুত আছে যিবিলাক পইচাৰ কাৰণে খেলিব নোৱাৰে। আচ্ছা আমাৰ চৰকাৰসমূহ বিশেষকৈ ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক মহিলা ফুটবলৰ উন্নয়নৰ কাৰণে কৰণীয় যথেষ্ট আছে নহয় জানো? বহুত কাম আছে বাকী আছে, কিন্তু এতিয়া আমাৰ যিজন স্পৰ্টছ মিনিষ্টাৰ তেখেতে আমাৰ ছোৱালীৰ কাৰণে বহুত গুৰুত্ব দি আছে। ইভেন আমাৰ মুখ্যমন্ত্ৰী তেখেতে এদিন দুদিন মোক মাতি কৈছে, এই ৰন্ধীৰ ছোৱালী টীম বনা, হিৰেণ ছোৱালী টীম বনা, যি খৰচা লাগে মই আছোঁ। যাৰ কাৰণে আণ্ডাৰ-17 নেশ্যনেল আমাৰ গুৱাহাটীত পাতিবলৈ গৈছে। আৰু মানে এটা ষ্ট্ৰং স্পৰ্টছ পলিচি মানে চৰকাৰৰ তৰফৰ পৰা এটা লাগে বুলি আপুনি ভাবেনে বাৰু? এইটো মই প্ৰত্যেক মিটিঙত মই বকি আছোঁ এইটো কথাই। প্ৰত্যেক মিটিঙত মই এইটো কথাই বকি থাকোঁ। এটা স্পৰ্টছ পলিচি এটা লাগে আমাৰ, কিন্তু আমাৰ নাই। CM এছুৰেঞ্চ দি আছে আমি কৰিম, কেতিয়া কৰে? CM আৰু স্পৰ্টছ মিনিষ্টাৰ এতিয়া ছোৱালীৰ ওপৰত বহুত গুৰুত্ব দিছে। আচ্ছা এতিয়া আহিছোঁ অকণমান আপোনাৰ ব্যক্তিগত জীৱনলৈ। প্ৰথম কথা হৈছে আপুনি নিজেই এগৰাকী খেলুৱৈ, মই ইতিমধ্যে কৈ গৈছোঁ আমাৰ দৰ্শকসকলক। আপোনাৰ জীৱনত মানে মনত থকা কিবা স্মৰণীয় মুহূৰ্ত আছে নেকি? একদম চমুকৈ যদি আমাৰ দৰ্শকক জনাই দিয়ে ভাল লাগিব। 2007 হয় গুৱাহাটীতে নেশ্যনেল গেম হৈছিলে। হয় হয় মোৰকে বহুত দামী প্লেয়াৰ আছে আৰু গোটেই অসমত। তেতিয়া এছিষ্টেণ্ট মেনেজাৰৰ দায়িত্বটো মোক দিয়া হৈছিল। আচ্ছা সেইটো মোৰ স্মৰণীয় দিন। অনাগত দিনত ফুটবলৰ বিশেষকৈ মহিলা ফুটবলৰ উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ নিজাববীয়াকৈ কিবা প্ৰচেষ্টা থাকিব নেকি? মই যিমান পাৰিছোঁ মই নিজে চেষ্টা কৰি গৈ আছোঁ নিজাগত, আৰু যিমান পাৰিম যিমান দিনলৈকে থাকোঁ মই কৰি যাম। আৰু আমাৰ আচলতে খোৱা বোৱা ক্ষেত্ৰত খেলুৱৈসকলে যথেষ্ট মনোযোগ দিব লাগে নহয় জানো? নৰ্মেল প্লেয়াৰতকৈ আমাৰ খোৱা বোৱা হোৱা ক্ষেত্ৰত আপুনি প্লেয়াৰ্ছবোৰক কয়নে বাৰু তেনেকুৱা যে এনেকুৱা কোচিঙো বা তেনেকুৱা ধৰণৰ নিউট্ৰিশ্যন ডায়েটৰ আদিৰ দৰে বস্তুবোৰ আপোনালোকে লয়নে বাৰু? মই সদায় লৈ থাকোঁ এইটো। আমাৰ কোচবিলাকক বাৰ বাৰ মই কৈ থাকোঁ, হয় নিজে অলপ ইনষ্টিটিউট ল'বা যে প্লেয়াৰবিলাকে কেনেকৈ কি খাইছে, কি খাব, কেনেকৈ কি কৰিব, কোচে এইটো দায়িত্ব ল'ব লাগিব। তেতিয়া আমাৰ প্লেয়াৰ উঠিব।
কোচে যদি দায়িত্ব নলয় এইটো প্লেয়াৰ উঠিব কেনেকুৱা হ'ব আমাৰ। ঠিকেই। আজি আমি যথেষ্ট আলোচনা কৰিলোঁ আৰু সামৰাৰ আগতে ৰণধীৰাৰ পৰা নতুন উদীয়মান যিসকল ফুটবলাৰ আছে, বিশেষকৈ মহিলা ফুটবলাৰ, তেওঁলোকক উদ্দেশ্যি দুআষাৰ সম্পূৰ্ণ একদম চমুকৈ ক'বলৈ অনুৰোধ কৰিছোঁ। যিবিলাক ছোৱালী আমাৰ আছে যেনেকুৱা তাহাঁতি পঢ়াত মনোযোগ দিব লাগিব, হয়, খেলৰ প্ৰতি এনেকুৱা দিব লাগিব, খোৱাৰ প্ৰতি এনেকুৱা মনোযোগ দিব লাগিব, খোৱাৰ প্ৰতি এনেকুৱা মনোযোগ দিব লাগিব, গোটেই টাইমখিনি নিজে মেইনটেইন কৰিব, কিমান টাইম খেলিব লাগিব, কিমান টাইম পঢ়িব লাগিব, কিমান টাইম হ'ব লাগিব, পিছদিনা আকৌ ৰাতিপুৱা আকৌ খেলিব লাগিব বা স্কুল যাব লাগিব বা টিউশ্যন যাব লাগিব। গতিকে নিজৰ ৰুটিনটো মেইনটেইন কৰি দিলে প্লেয়াৰ আমাৰ অসমত বহুত প্লেয়াৰ ওলাব। বহুত বহুত ধন্যবাদ ৰণধীৰ দা। আচলতে 24 ঘণ্টা সময় আপোনালোকেও পাইছিল আপোনালোকৰ স্কুলীয়া জীৱনত, আজিও আমিও পাই আছোঁ আৰু অনাগত দিনতো 24 ঘণ্টাতে এদিন হ'ব। কিন্তু 24 ঘণ্টাটো কেনেকৈ ভাগ কৰি লৈ কামখিনি আগুৱাই যায়, লগতে পঢ়াৰ লগতে নিজৰ খেলা ধূলাও সম্পূৰ্ণ যাতে আগবাঢ়ি যাব পাৰে, তাৰ ওপৰত খুব ধুনীয়া মন্তব্য আগবঢ়ালে। গতিকে ৰণধীৰ দাদাই ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ চাহৰ সৈতে যিটো চৰ্চা কাৰ্যসূচী ইমানতে সামৰিছোঁ। নমস্কাৰ।